যাৰ লগত চীন তাৰ বেয়া দিন। হয় বন্ধুসকল, কোন দেশক শত্ৰুৰ প্ৰয়োজন নাই যদি আপোনাৰ বন্ধু চীন দেশ হয়। নমস্কাৰ বন্ধুসকল, মোৰ নাম ৰাজ আৰু আছাম টিউব চেনেললৈ আপোনাক সকলোকে মই আকৌ এবাৰ স্বাগতম জনাইছোঁ। চীনৰ বন্ধুত্বত এনেকুৱা মিঠা আৰু ঠগবাজ জহৰ আছে যে কোনো দেশক তেওঁলোকে কঙাল আৰু দৰিদ্ৰ কৰি দিয়ে। চীনে প্ৰথমতে পাকিস্তানক নিজৰ আৰ্থিক গোলাম বনাইছিল, ধাৰত পেলাই, আৰু এতিয়া শ্ৰীলংকাক নিজৰ ধাৰৰ জালত পেলাই কঙাল কৰি পেলালে, আৰু তাত এতিয়া ইমাৰ্জেঞ্চি লগাবলগীয়া হৈ পৰিছে। চীনে যাক বন্ধু বনায় তাক বন্ধুত্বৰ নামত আৰ্থিকভাৱে জুৰুলা কৰি দিয়ে, ধাৰত পেলায়, আৰু যিখন দেশক কঙাল কৰি দিয়ে সেইখন দেশক চলে বলে কৌশলে নিজৰ জালত পেলাই সেইখন দেশৰ অৰ্থ ব্যৱস্থা একেবাৰে ধ্বংস কৰি দিয়ে। ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ'ল শ্ৰীলংকা, য'ত এতিয়া ভীষণ অৰ্থনৈতিক সংকটৰ পাছত ইমাৰ্জেঞ্চি লগাবলগীয়া হৈ পৰিছে। দুবেলা দুমুঠি খাবলৈ মানুহৰ কষ্ট হৈ পৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলম্বী দাম, না খোৱা বস্তু, না চাহপাত, না গাখীৰ, না গেছ, একোৱেই নাই। শ্ৰীলংকাৰ বাসিন্দাই এতিয়া আন্দোলন কৰিবলৈ পথলৈ ওলাই আহিছে। হিংস্ৰুক হৈ পৰিছে মানুহ তাত। এতিয়া অৱস্থা ইমান জটিল হৈ পৰিছে যে দিনটোৰ 12 ঘণ্টা তাত বিদ্যুৎ ব্যৱস্থা কাটিবলগীয়া হৈ গৈছে, কাৰণ শ্ৰীলংকাৰ চৰকাৰৰ ইমান টকা নাই যে বিদ্যুতৰ বাবে ইন্ধন কিনিব তেওঁলোকে। শ্ৰীলংকাত এতিয়া চাহ এক কাপ 150 টকা, ব্ৰেড এটা 200 টকা, চাউল 1 কিলো 500 টকা, গাখীৰ 300 টকা লিটাৰ, পেট্ৰল 260 টকা লিটাৰ, গেছ এটা 4200 টকা হৈ পৰিছে। দোকানবোৰত না খাবলৈ বস্তু আছে, না দৰৱ আছে বেমাৰীবোৰৰ বাবে। ভাৰতে চুবুৰীয়া দেশ হিচাপে 4000 টন লিটাৰ ডিজেল তেওঁলোকক প্ৰদান কৰিছে। শ্ৰীলংকা বাহিনীয়ে ইমান আৰ্থিক দুৰৱস্থা জীৱনত কেতিয়াও দেখা নাছিলে। কিন্তু শ্ৰীলংকাৰ এই দুৰৱস্থা হ'ল কিয়? ইয়াতো বহুত কথা আছে, কিন্তু এটা শব্দত ক'বলৈ গ'লে আটাইতকৈ ডাঙৰ দোষী হ'ল চীন দেশ। সেই চীন দেশ যোনে শ্ৰীলংকাক ধাৰৰ জালত এনেকুৱাকৈ পেলালে যে শ্ৰীলংকাৰ এতিয়া আৰ্থিক ইমাৰ্জেঞ্চি হৈ পৰিছে। চীনৰ পৰা শ্ৰীলংকাই 5 আৰব টকাৰ ঋণ লোৱা আছিল, আৰু যোৱা বছৰত আৰু 1 আৰব টকাৰ ঋণ লয়। এই বছৰৰ আৰম্ভণিতে শ্ৰীলংকাক 7 আৰব টকাৰ দৰকাৰ আছিল ঘৰুৱা আৰু বিদেশী ঋণ পৰিশোধ কৰিবৰ বাবে। ইমান বেছি ধাৰত পোত যোৱা শ্ৰীলংকাই নিজৰ বহম্বৰ ততা জাহাজঘাটটো চীনক 99 বছৰৰ বাবে বন্ধকত দি দিয়ে, যিটো শ্ৰীলংকাৰ অৰ্থনৈতিক মেৰুদণ্ড স্বৰূপ, আৰু যাৰ বাবে শ্ৰীলংকাৰ এতিয়া এই অৰ্থনৈতিক দুৰৱস্থা। ক'বলৈ গ'লে চীনৰ এইটো নতুন খেল নহয়। চীনে পাকিস্তানকো আগতে এনেকুৱা কঙাল কৰি থৈছে। পাকিস্তানে চীনৰ পৰা প্ৰায় 11 আৰব টকাৰ ঋণ লৈছিল। পাকিস্তানৰ মুঠ বিদেশী ঋণৰ 27% চীন দেশৰ পৰা লোৱা। চাইনা পাকিস্তান ইকনমিক কৰিডৰ মানে CPEPৰ নামত পাকিস্তানে চীনৰ পৰা গধুৰ ঋণ লৈছিল। এই প্ৰজেক্টটো কিন্তু চাইনাই নিজৰ স্বাৰ্থ পূৰণ কৰিবলৈহে বনাইছিল, আৰু যাৰ পৰিণতিত পাকিস্তানক চীনে নচুৱাব ধৰিলে। পাকিস্তানক চীনে বেলেগ দেশৰ ঋণ পৰিশোধ কৰিবলৈকো সহায় কৰি আছে, আৰু যাৰ বিনিময়ত চাইনাই পাকিস্তানৰ সম্পূৰ্ণ অৰ্থ ব্যৱস্থা হৈ লয়। মুঠতে চাইনা এনেকুৱা এখন দেশ হয় যে দৰকাৰৰ সময়ত সহায় কৰি দিয়ে, কিন্তু ঋণ পৰিশোধ কৰিবলৈ আৰু সুদ খুনিকো দিবলৈ আপোনাৰ যুগ লাগি যাব, যাৰ ফলত মূলধন এনেকুৱাকৈ পৰি থাকে আৰু চাইনাৰ আৰ্থিক গোলাম হৈ যাবলগীয়া হয়। বন্ধুসকল, আপোনালোকে হয়তো বুজিলে যে বৰ্তমান শ্ৰীলংকাৰ এই অৰ্থনৈতিক দুৰৱস্থাৰ কাৰণ কি। আজি ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰক, আৰু আছাম টিউব চেনেলটো চাই থকাৰ বাবে আপোনালোক সকলোকে মই ধন্যবাদ জনাইছোঁ।